গৰিয়া সম্প্ৰদায়ৰ মানুহক ঘৰটো উটি গৈছিলে বানপানীত। উটি যোৱাৰ পিছত দ্বীপ আছিল নহয়, উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপুত আশ্ৰয় লৈ আছিলে, এছাৰ তেল ডিপুত। এছাৰ তেল ডিপুত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে, সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাবলৈ দিয়া নাই। নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজাম্মিল ইছলাম। তেওঁ নিজকে সাংবাদিক বুলি কয়। মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছনিকা বেগম আৰু সুবেৰা বেগম, এই 10টা নাম আমি পাইছোঁ, আৰু মানুহ জড়িত আছে। এতিয়া কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব? অসম পুলিচে যে আমাৰ ল'ৰাটোক যে মাৰি যে পেলালে, ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটোক মাৰি পেলালে, ঘৰত থকা ল'ৰাটোক। এতিয়া অসম পুলিচে কি কৰিব? এতিয়া আমি অসম পুলিচলৈ, শিৱসাগৰ এছপিলে, শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল এছপিলে, বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড অচিলে আমি এতিয়া ৰখি নাথাকিম। আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব। অসম আৰক্ষী আজি বীৰ লাচিত থানাত তাণ্ডৱ ৰূপ দেখা পাব শিৱসাগৰত। পৰিয়ালটোৰ কাৰণে আজি আটাইতকৈ বৰ দুখৰ দিন, বেদনাদায়ক দিন। কালি দেখিছে জাতিটোৰ কাৰণে, সৰ্বহাৰাৰ কাৰণে অক্লান্ত প্ৰহৰীৰ দৰে দিন ৰাত একাকাৰ কৰি বানাক্ৰান্ত ৰাইজৰ কাৰণে জীৱন উৎসৰ্গিত, সমৰ্পিত মনোভাৱে কাম কৰা যাক বুলি যায় মানৱ ইতিমধ্যে পৰলোক প্ৰাপ্তি হৈছে। গতিকে এই গোটেই সময়ত আমি অত্যন্ত মৰ্মাহত আৰু শোকস্তব্ধ হৈছোঁ। গতিকে যি ধৰণৰ তেওঁৰ মৃত্যু হৈছে, এই মৃত্যুৱে আমাৰ মনত বহুবিলাক সন্দেহ আৰু শংকা আমাৰ তৈয়াৰ কৰিছে, বিভিন্ন সন্দেহৰ উদ্বেগ আমাৰ তৈয়াৰ কৰিছে। গতিকে ইতিমধ্যে 3খনকৈ এজাহাৰ প্ৰদান কৰা হৈছে। গতিকে সেই এজাহাৰ ভিত্তিত আমি এটা নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আজি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ সভাপতি ডাঙৰীয়াও আছে, ইতিমধ্যে সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে। আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা, যে নিভাঁজ জাতিপ্ৰেম, মাতৃভূমিৰ প্ৰতি সমৰ্পিত চেতনা আৰু অটল আদৰ্শৰে জাতিৰ বৰঘৰত দেখা দিয়া বান বিভীষিকাত আক্ৰান্ত অজস্ৰজনৰ ত্ৰাণকৰ্তাৰ ৰূপত থিয় হৈ সমৰ্পিত আৰু সেৱা মনোভাৱেৰে দিন ৰাতি একাকাৰ কৰি শ্ৰমদানেৰে সহস্ৰজনৰ জীৱনদান আৰু পুনৰ সংস্থাপনৰ স্বাৰ্থত সংগ্ৰাম কৰি প্ৰাণ আহুতি দিয়া বীৰ লাচিত সেনা অসমৰ অক্লান্ত সৈনিক মানৱজ্যোতি চেতিয়া ফুকনক বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় সমিতিয়ে জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ।